মই ওলাইছোঁ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী এয়াৰপৰ্টলৈ আৰু এয়াৰপৰ্টলৈনো কিয় যাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে নিশ্চয় গম পাব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সকলোৱে জানে যে বৰ্তমান মই হায়দৰাবাদত আছোঁ আৰু আলহী আনিবলৈ যাওঁ। যিহেতু গম পাইছে এয়াৰপৰ্টত গ'লেতো কাৰোবাক নহয় কাৰোবাক আনিবলৈ যোৱা হয় আৰু ওলাই কৰি আমি আহিলোঁ। ছাতিটোকো লৈ আহিছোঁ যদিও ইমানেই বৰষুণ পৰি আছে ছাতিয়েও কাম নকৰে। ইয়াৰ দেখিছেনে ইমান দপদপীয়া বৰষুণ আৰু ৰাস্তাটো একদম নদী বোৱাদৈ পানী বৈ আছে। অকল অসমতেই পানী নহয়, বৰষুণ পৰিলে হায়দৰাবাদতো পানী নদীৰ নিচিনা বৈ থাকে। বৰষুণৰ পৰা অকণমান বাচিবলৈ কাৰণে ওচৰতে থকা খাৰুমিনি দোকানখনতে সোমালোঁ আৰু তাকে অকণমান চালোঁ। যিহেতু মই কিন্তু পিছে একো কিনা নাই। দেহা আৰু মানুহজনে কেব বুক কৰিছে আৰু বুক কৰি হৈ গ'ল, বেছি সময় নালাগে, 2 মিনিটত পাই যায়হি। আৰু আমি এতিয়া আহি আছোঁ আমাৰ আলহীগৰাকীক নিবলৈ। আৰু এয়া ৰাস্তাটো দেখিছে ইমান বৰষুণ পৰি আছে আৰু ৰাতি হ'লে বহুতেই ভাল লাগে ফুৰিবলৈ ইয়াত আৰু দেখিবলৈও বহুত ধুনীয়া লাগে। চাৰিওকাষে একদম জোনাকী পৰুৱাৰ দৰে মানে লাইটিংবিলাক থাকে, বিৰাট ভাল লাগে। আৰু আহি জামত ফচিলোঁ। ইয়াততো জামৰ কথা ক'বই নোৱাৰি, য'তে ত'তে খালি জামেই জাম। আৰু তাৰপাছত ইয়াৰ ফুলৰ টাববোৰ দেখিছে, অকণমান দেখাই দিলোঁ। ৰাস্তা পদূলিবিলাক ইমান ধুনীয়াকৈ ৰাখে, সেইটো কিন্তু বহুতেই ভাল লাগে। আমাৰ তাতো ভাল লাগে, বেয়া লাগে বুলি নকওঁ, কিন্তু ইয়াত মানে ইমান পৰিপাটি আৰু টাববিলাক ইমান ধুনীয়াকৈ সজাই থৈছে আৰু ইমান ধুনীয়াকৈ ছিষ্টেম কৰি থৈছে টাবত, যাতে টাবৰ ফুলবিলাক সতেজ হৈ থাকে। একদম পাইপ ফিটিং কৰি পানী ছিষ্টেমো কৰি থৈ দিছে। ইয়াত দেখিছে পাইপ কাষত লগাই থৈছে যাতে ফুলজোপা সতেজ হৈ থাকে আৰু ভাল লাগে। টাববোৰ দেখাত অকণমান মোবাইলত সৰু সৰু লাগিছে, কিন্তু বৃহৎ ডাঙৰ ডাঙৰ টাব হয় আৰু একদম ডাঙৰ ডাঙৰ গছ পুলি ৰুই থৈ খুব ধুনীয়া লাগে। আৰু ইয়াৰ চিনাৰী যি গছবিলাক একদম কাটিং কৰি থৈ দিছে, চাওকচোন ইমান ধুনীয়া লাগিছে দেখি পেলাই। একদম মনটো কিবা এটা ভাল লাগি যায়, মানে চালে চাই থাকিম নিচিনা লাগে। সমুখলৈ মন কৰকচোন, ইমান ধুনীয়া লাগিছে। ওপৰৰ যি গছজোপাৰ মই নাম নাজানো, এই গছজোপাই কি গছ, কোনোবাই জানে যদি জনাবচোন, মই নাম নাজানো, কিন্তু দেখিবলৈ কিবা এটা ভাল লাগে নহয়নে। ফাইনেলি আমি আহি এয়াৰপৰ্ট পাই গ'লোহি। আমি অকণমান আগবাঢ়ি আহিছোঁ, ভিতৰ সমূহলৈ ক'তনো নামিব আৰু তাৰপিছত তাৰলৈকে আহি আছোঁ। বাহিৰটো ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে, ভাল লাগে নহয়নে। আৰু ইমান মানুহবোৰ ক'ৰ পৰা ক'লেনো ইমান মানুহ অহা যোৱা কৰি থাকে নহয়নে, ভাবিলেও কিন্তু আচৰিত লাগে। বাৰু যি নহওক, তাৰপিছত আমি তললৈ নামি আহিলোঁ। ষ্টেজত উঠি পেলাই কোনে কোনে ভয় খাই বাৰু, মই প্ৰথম কিন্তু খুব ভয় খাইছিলোঁ দেই, এতিয়াহে ভয়টো অকণমান নাইকিয়া হ'ল। আৰু ওপৰখিনি ইমান ধুনীয়াকৈ সজাই থৈছে নহয়, অকণমান ভিডিঅ' চিডিঅ'ও কৰিলোঁ আৰু ফটো চটো দুখনমান উঠি কৰি ল'লোঁ। তাৰপিছত চাওকচোন দোকান বজাৰবিলাকো ইমান আছে, দোকানবিলাকো মানে যোনে যি ল'ব মন যায় আৰু চব সকলোখিনি মানে সুবিধা ৰাখিছে আৰু সকলোখিনি বস্তু পায়। আৰু এটা কথা কওঁ, বহুতেই জানে চাগে এয়াৰপৰ্টত যোনে আহিছে, পানী বটল আপোনালোকে লগতে লৈ আহিব। যিসকলে নাজানে পানী বটল লৈ আহিব, কাৰণ এটা ½ লিটাৰ পানী বটলতে 70 টকা ভৰিবলগীয়া হ'ল। আমি পানী বটল অনা নাছিলোঁ আৰু 70 টকাত আমি 7টা পানী বটল পালোঁহেঁতেন দিয়কচোন, 10 টকাকৈ। ফাইনেলি আমাৰ আলহী আহি পাই গ'লহি, তাই হাঁহি ৰখাবই পৰা নাই। আৰু এয়া আমাৰ ঝৰ্ণা, আমাৰ দেহাৰ ৱাইফ হয় আৰু দুইজনে ফটো চটো দুকপিমান উঠি ল'লোঁ নহয় জানো, ফটোটো মেইন উঠিবই লাগিব। তাৰপিছত আমি বেগ চেগ টালি টোপোলা বান্ধি কৰি লৈ এতিয়া গাড়ীলৈ ৰখি আছোঁ। তাৰ পৰা অকণমান আঁতৰত আহিবলগীয়া হৈ গ'ল আৰু টালি টোপোলা বান্ধি কৰি আহি আছোঁ। আৰু দুইজনে ইমানেই কথা বতৰা পাতি আহিছোঁ, কাষত যে গাড়ী গৈছে গমেই পোৱা নাই। আৰু তাৰপাছতে অকণমান আমাৰ দেহাৰ পৰা গালিও শুনিলোঁ, গাড়ী কাষেদি অহা যোৱা কৰি আছে, আমি গমেই নাপাওঁ, ইমানেই কথা পাতিছোঁ মানে। আৰু বহুত দিনৰ মূৰত লগ পালে কিমান ভাল লাগে কওকচোন। বা যিহেতু অসমৰ পৰা আহিছে, বাহিৰত থকাখিনিয়ে সকলোৱে জানে যে ঘৰৰ মানুহ কোনোবা আহিলে মনটো কিমান ভাল লাগে। আৰু তেনেকুৱা মোৰো হৈ গ'ল, ইমান দিনৰ মূৰত ঘৰৰ মানুহ লগ পাইছোঁ, কিমান ভাল লাগিব পাৰে মনটো। আৰু এয়া ফুল চুলবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে। ফটো চটো উঠিব নোৱাৰিলোঁ কাৰণ সময় নাই, ৰাতি বহুত হৈ গ'ল সেইটো কাৰণে। আৰু অকণমান আমি খোজকাঢ়ি আহিবলগীয়া হৈ গ'ল, গাড়ীখন যিহেতু আমাৰ আঁতৰত আছে, ভিতৰলৈ সোমাব দিয়া নাছিলে।
সেইটো কাৰণে আমি অকণমান আগবাঢ়ি আহিবলগীয়া হ'ল আৰু চিনাৰী গছ চছবিলাক ইমান ধুনীয়াকৈ সজাই থৈ দিছে ইমান ধুনীয়াকৈ মানে পৰিপাটি ভাল লাগিছে আৰু দেখি মনটো খুব ভাল লাগিছে আৰু দুইজনে আমি কথা বতৰা পাতি কৰি তেনেকেই আহি আছোঁ বাগিচাবিলাক ফুলৰ চাই চাই বাৰু যি নহওক আপোনালোকক কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো আৰু ঠাইবোৰ কেনেকুৱা লাগিলে ফুল চুলবোৰ গছ গছনিবোৰ কাটা ইমান ধুনীয়াকৈ ৰাখিছে মোৰ কিন্তু বহুতেই ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব নাপাহৰিব আৰু মনটো যিহেতু মোৰ বহুত ফূৰ্তি আজি ঘৰৰ মানুহ আহিছে আলহী আহিছে মোৰ ওচৰলৈ সেইটো কাৰণে বহুতেই ভাল লাগি আছে আৰু আমি খুব কথা বতৰা পাতি কৰি আহি আছোঁ আৰু দুইজনীয়ে বাৰু ঠিকে আছে এতিয়ালৈ ইমানেই ভিডিঅ'টো গাড়ীত উঠি আমি এতিয়া আহি আছোঁ আৰু এই আন্ধাৰ যিহেতু সেইটো কাৰণে ইমান দেখা পোৱা নাযায় আৰু ঠিক আছে বাৰু আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব বাই